আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু কেন্দ্ৰীয় কমিটিৰ আমি এটা সজাতি দল লগতে আমাৰ বিটিআৰ সমিতিৰ এটা সজাতি দল আমি বৰপেটা জিলাৰ যি ৰায়পুৰ গাঁৱত আমি উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ পেলাই আমি আচলতে দেখিবলৈ পালোঁ সৌখিদিনাই যি 28 জন বৰপেটাৰ যি আমাৰ ভাৰতীয় নাগৰিকক আচলতে ভাৰতীয় বুলি এই কাৰণতে কৈছোঁ আমি আজি আহি সজমিন আমি তদন্ত কৰিলোঁ আমি দুটা পৰিয়ালত সজমিন তদন্ত কৰি পেলাই 1899 চনৰ যি ডকুমেণ্টছ মাটিৰ ডকুমেণ্টছ থকাৰ পিছত আজিলৈকে আচলতে যি বিভিন্ন সময়ত তেখেতসকলৰ ওপৰত মানে যি নটিছ প্ৰেৰণ কৰি আছিলে মানে সন্দেহযুক্ত নাগৰিক হিচাপে নটিছ প্ৰেৰণ কৰাৰ পিছত তেখেতসকলে বৈধ যি ভাৰতীয় নাগৰিকৰ যিখিনি নথিপত্ৰ দিব লাগে বিভিন্ন সময়ত ছাবমিট কৰাৰ পিছত আচলতে তেখেতক কেনেকৈ যিজন মনছুৰ আলী বুলি ইয়াতে কিবা নামৰ হয়তো অলপমান মিছমেচ হৈছে তাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ তেখেতসকলক যি মানে মানসিকভাৱে বিভিন্ন অঞ্চলত অকল বৰপেটা অঞ্চলত নহয় বিভিন্ন অসমতে এই ডি ভোটাৰ সমস্যাক লৈ পেলাই বিভিন্ন নটিছ অসম চৰকাৰ লগতে যি আমাৰ বৰ্ডাৰ পুলিচে এনেকুৱা ধৰণৰ আচলতে সমস্যাৰ সৃষ্টি কৰি আছে যাৰ কাৰণে আজি আমি সৰজমিন তদন্ত কৰি গোটেইখিনি আমি তথ্য মানে সংগ্ৰহ কৰিছোঁ আচলতে খুব দুৰ্ভাগ্যজনক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে এইসকল ব্যক্তিক যি ভাৰতীয় ব্যক্তিসকলক যি বিদেশী সজোৱাৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ কিন্তু বন্ধ হ'ব লাগে কিয়নো এইসকল ভাৰতীয় নাগৰিকক ভাৰতীয় সংবিধানে যিখিনি অধিকাৰ দিছে সেই অধিকাৰৰ পৰা তেখেতসকলক বঞ্চিত কৰা কোনো কাৰণতে আমি নেমছুৱে মানি নলওঁ আমি অনাগত দিনত আমি অহা 8 তাৰিখে আমি দিল্লীৰ আমি যি আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমি 6 দফীয়া দাবীৰে সাম্প্ৰতিক পৰিস্থিতি আৰু লগতে যি আমাৰ জ্বলন্ত সমস্যা সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহক লৈ পেলাই আমি এক স্মাৰকপত্ৰ প্ৰেৰণ কৰা আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি অহা 10 তাৰিখে আমি মানে আমাৰ যি ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি সাক্ষাৎ কৰিম আমি এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিম কিয়নো এইসকল যি বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কোনো কাৰণতে আমি মানি নলওঁ কোনো কাৰণতে আমি সহ্য নকৰোঁ যিটো সময়ত যি আমাৰ মানে বিভিন্ন সময়ত কৈ থকা হয় যে যি এনআৰচি যি আমাৰ মানে এক অসম চুক্তি অনুসৰি এনআৰচি মানে যি কাম কাজ আৰম্ভ হৈছিল 2017 চনত তেতিয়াৰ পৰা আপোনালোকে গম পায় কোটি কোটি টকা ব্যয় সাপেক্ষেৰে যি আমাৰ এক এনআৰচি দলিল এই দলিল আমি দেখিবলৈ পাইছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈকে সংখ্যালঘু ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক হিয়াৰিং এবাৰৰ পৰা দুবাৰ নহয় তিনিবাৰলৈকে হিয়াৰিং কৰিছিল তাৰ পিছত আচলতে কেইজন আজিলৈকে সেই এনআৰচিৰ জৰিয়তে কেইজন বিদেশী চিনাক্তকৰণ হ'ল সেই বিদেশীসকলক আচলতে ক'ত পঠোৱা হ'ল যদি বিদেশী আছে তেতিয়াহ'লে আমিও সহযোগ কৰিম আমি নেমছুৱে কথা দিছোঁ যদি এইখন অসমত বিদেশী আছে আমি সহযোগ কৰিম অসম চুক্তিৰ পিছত যদি কোনোবা বিদেশী ইয়াতে ভাৰতত থাকি ভাৰতীয় নাগৰিক হ'ব বিচাৰিছে তেখেতসকলক ইয়াৰ পৰা বাহিৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ পৰা পঠিয়াই দিয়াৰ ক্ষেত্ৰত আমি নেমছুৱে অসম চৰকাৰ লগতে বৰ্ডাৰ পুলিচক সহায় কৰিম কিন্তু ভাৰতীয়ৰ ওপৰত যদি বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত যদি এনেকুৱা অন্যায় অত্যাচাৰ কৰি থাকে তেতিয়াহ'লে কিন্তু আমি নেমছুৱে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰিম হাজাৰ প্ৰতিবাদকাৰীক লগত লৈ পেলাই কিন্তু আমি ৰাজপথ ঘাইপথ আমি অৱৰোধ কৰিবলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত